নমস্কাৰ বন্ধুসকল, স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। এখন ফাৰ্ম বনাওঁতে কিমান টকা খৰচ হয়, বহুতৰে কমেণ্ট থাকে, বহুতৰে সুধি থাকে, বহুতে ফোন কৰি সুধিছে যে আপোনাৰ নতুন ফাৰ্মখন বনাওঁতে কিমান টকা খৰচ হ'ল। যদিও আমি এখন নতুন ফাৰ্ম বনাওঁ, ধৰি লওক 1500 মান কেপাচিটি, কিমান টকা খৰচ হ'ব। গতিকে আজি এই ভিডিঅ'টো আপোনালোকৰ কাৰণে, গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, কাৰণ ভিডিঅ'টো স্কিপ কৰি চালে একো বুজি নাপাব। আৰু মোৰ ফাৰ্মখন কিমানখিনি আগবাঢ়িলে বা হ'ল নে নাই, কিমান টকা খৰচ হ'ল এতিয়ালৈ, সকলোখিনি জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেহলৈকে চাব, যদি ভাল পায় এটা লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে কথাটো গম পায় আৰু ধুনীয়াকৈ যাতে কামবিলাক কৰি আগবাঢ়ি যাব পাৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি প্ৰথমতে যদি মই দেখাওঁ, এইখন হৈছে মোৰ পুৰণা ফাৰ্মখন, আপোনালোকে সদায় ভিডিঅ'ত দেখিয়ে থাকে, ঠিক আছে। আৰু এইখন হৈছে পুৰণা ফাৰ্মখন, এইখিনিৰ পৰা ষ্টাৰ্ট আছিলে। আৰু এইখিনিৰ পৰা যদি চাই এইফালে যদি মই কেমেৰাটো ঘূৰাই দিওঁ, তেনেহ'লে মোৰ নতুন ফাৰ্মখন হৈছে এইখন, ঠিক আছে। আৰু সম্পূৰ্ণভাৱে ভিউটো চাই লওক, এইখন হৈছে মোৰ নতুন ফাৰ্ম। আৰু এইখিনিৰ পৰা এই খুঁটাটোৰ পৰা হৈছে এইখন নতুন ফাৰ্মখন। আৰু এই খুঁটাটোৰ পৰা যদি মই এইফালে যাওঁ, এইখন হৈছে পুৰণা ফাৰ্মখন, ঠিক আছে। আৰু এইখন আছিলে 80 ফুট আৰু 24 ফুট বহল, 80 ফুট দীঘল আৰু 24 ফুট বহল, ঠিক আছে। আৰু এইখন যদি চাওঁ, তেনেহ'লে এইখনৰ ছেম কণ্ডিশ্যন, এইখন হৈছে 24 ফুট বহল আৰু দীঘলটো হৈছে 70 ফুট, অৰ্থাৎ 10 ফুট ইয়াতে কম, ঠিক আছে। আৰু এইখন হৈছে 80 ফুট, এইখন হৈছে 70 ফুট, ঠিক আছে। আৰু এতিয়া কথাটো হ'ল যে এইখন ফাৰ্ম বনাওঁতে কিমান টকা খৰচ হ'ল, আৰু পোনপ্ৰথমতে সেইটো জনাম কিমান টকা খৰচ হ'ল। কিন্তু তাৰ আগতে মই আপোনালোকক দেখাই দিওঁ যে কেনেধৰণে ফাৰ্মখন কৰিলোঁ, কিমান কি ক'ত কি লগালোঁ, ঠিক আছে। ফাৰ্ষ্ট আহক যে ইয়াতে কি আছিলে, মোৰ বাৰী এখন, ধৰি লওক এখন বাৰী আছিলে, ঠিক আছে। বাৰীখনত মোৰ পোনপ্ৰথমতে মই কৰিছিলোঁ যে এখন গোটেই চাফা কৰিছিলোঁ, ঠিক আছে। একদম ষ্টাৰ্টিঙৰ পৰা আপোনালোকক কৈ আছোঁ, আপোনালোকে নাভাবিব মই এনেই কৈ আছোঁ। এইখন আছিলে এনেকুৱা ধৰণৰ বাৰী এখন আছিলে, ঠিক তেনেকুৱা ধৰণৰ, ঠিক আছে। এনেকুৱা ধৰণৰ জংঘলময় বাৰী আছিলে, ঠিক আছে। কাৰণ এইখন ফাৰ্মৰ বেকফালে মই আপোনালোকক দেখাই আছিলোঁ যে ইয়াতে মোৰ নতুন এখন ফাৰ্ম হ'ব বুলি, ঠিক আছে। এইখন মই JCB দি চাফা কৰিছিলোঁ, গোটেইবিলাক চাফা কৰিলোঁ। কৰাৰ পিছত মোৰ আৰ্ট ফিলিঙৰ কাৰণে, অৰ্থাৎ মাটি ভৰোৱাৰ কাৰণে মোৰ লাগিছিলে প্ৰায় 25 গাড়ীমান মাটি, ঠিক আছে। এইখিনিত মই বেছি ওখ দিয়া নাই, যদিও সেই ফাৰ্মখনৰ, মোৰ আগৰ ফাৰ্মখনৰ লেভেলতেই মই বনাইছোঁ। কাৰণ যদি মই এখন ফাৰ্ম ওখ কৰি দিওঁ, তেনেহ'লে তাৰ লগত নিমিলিব। গতিকে মই সেই ফাৰ্মখনৰ লেভেলতে এই ফাৰ্মখনো বনাইছোঁ। পিছত যদি মোৰ লাগে আৰু মাটি পেলাম, কাৰণ কিয়, ফাৰ্ম যদি আপুনি একেবাৰতে উঠাই লয়, তেনেহ'লে বেয়া কথা। ফাৰ্মত আপুনি ষ্টেপ বাই ষ্টেপ কি কৰিব লাগে, ধৰি লওক 1 বছৰ বা 1.5 বছৰ মূৰে মূৰে আপুনি মাটি পেলাই থাকিব লাগে, তেতিয়া আপোনাৰ বেমাৰটো কমি থাকে যদি আপুনি মাটিত কৰে, ঠিক আছে। গতিকে মই ভাবিলোঁ যে সেই ফাৰ্মখনৰ লেভেলতে দি দিওঁ। গতিকে এতিয়া কোনো ধৰণৰ প্ৰব্লেম হোৱা নাইকিয়া, কাৰণ সেই লেভেলতে দিছোঁ। আৰু সেই মাটিখিনি তুলিবৰ কাৰণে মোৰ প্ৰায় 25 গাড়ীমান মাটি ইয়াতে লাগিলে। তাৰপিছত সেই মাটিখিনি মই কিন্তু JCB দি আপোনাৰ কিবা কৰা নাই, মানে সমান কৰা নাছিলোঁ। তাত লাগিছিলে মোৰ হাজিৰা মানুহ, ঠিক আছে। আৰু মই মানুহ কেইটামান লগাইছিলোঁ সেইখিনি সমান কৰিবৰ কাৰণে, ঠিক আছে। তাৰপিছত আহিল মোৰ বাঁহ, ঠিক আছে। বাঁহবিলাক মই কিনিছিলোঁ এঠাইৰ পৰা, সেই ঠাইৰ পৰা আনিব লাগিছিলে। সেই ঠাইত গৈ মানুহে কাটিছিলে, কাটাৰ পিছত তাৰ পৰা ট্ৰেক্টৰেদি আনিছোঁ, তাৰ খৰচ আছে। মই আপোনাক খৰচবিলাক মোটামুটি মই লিখি গৈছোঁ, কিন্তু সেই লিষ্টটো মই এতিয়া নকওঁ। কিন্তু আপোনাক কিহৰ কেনেকৈ খৰচ হৈছে মই সেইটো কৈ আছোঁ, ঠিক আছে। তাৰ পৰা মোৰ আনোতে মোৰ খৰচ গৈছে, মানুহকেইটাক 3টা মানুহ লাগিছিলে, সিহঁতক হাজিৰা দিছোঁ, যে সিহঁতক হাজিৰা দিব লগা হৈছে। দুদিন লাগিছিলে, তাতে কাটোতে 2 দিন লাগিছিলে, আনোতে সিহঁতক ট্ৰেক্টৰৰ ভাড়া দিব লগা হৈছে, ঠিক আছে। তাৰপিছত আহিল সিহঁতৰ সূতা পুতিলোঁ। আৰু মোৰ 1 নম্বৰ কথা হৈছে, মোৰ ফাৰ্ম এখন মই কিনিছিলোঁ, আপোনালোকে গম পায়। এই পকা সূতাবিলাক মই তাৰ পৰা আনিছিলোঁ, এইবিলাক পকা সূতাবিলাক, ঠিক আছে। এই পকা সূতাবিলাক তাৰ পৰা আনিছিলোঁ, মই আনিছিলোঁ 12টা সূতা, ঠিক আছে। আৰু মোৰ আছে 4টা সূতা, অৰ্থাৎ মই ইয়াতে কিন্তু লগাইছোঁ আপোনাৰ, যদি চাই এইফালে এটা, এইফালে এটা, সেইফালে এটা আৰু সেইফালে এটা, অৰ্থাৎ এইফালে এটাৰ লাইনত 4টা আৰু এইটো লাইনত 4টা, অৰ্থাৎ 8টা সূতা বৰ্তমান মই ইয়াতে পকা সূতা দিছোঁ, ঠিক আছে। আৰু মই ভাবিছিলোঁ যে ইয়াতে আৰু 2টা বেছিকৈ লগাব পাৰিলোঁ হয়, কিন্তু লগোৱা নাই, কাৰণ সিখন ফাৰ্মতো মোৰ লগাবলৈ আছে, কাৰণ সিখৰ ফাৰ্মতো মোৰ বাঁহৰে আছে আৰু সূতাবিলাক বেয়া হৈ গৈছে। গতিকে মই ভাবিলোঁ যে তাতো 8টা লগাম, ইয়াতো 8টা লগাম, ঠিক আছে। 8 16টা মোৰ সূতা আছে যিহেতু হৈ যাব, ঠিক আছে। আৰু পিছত যেতিয়া সদায় আপুনি নাভাবিব যে সদায় মই এতিয়াই মই পকা কৰি লওঁ, এতিয়াই মই বনাই লওঁ, তেনেকৈ নাভাবিব। কাৰণ সদায় কাছৰ দৰে আগবাঢ়িবলৈ চেষ্টা কৰিব, ঠিক আছে। সদায় স্পীড যাবলৈ চেষ্টা নকৰিব, স্পীড গ'লে হয়তো আপুনি এক্সিডেণ্ট হৈ যাব পাৰে আপোনাৰ, ঠিক আছে। গতিকে কাছৰ দৰে লাহে লাহে যাবলৈ চেষ্টা কৰক, কাৰণ যদি লাহে লাহে যায় তেনেহ'লে আপুনি ছাকচেছ হ'ব পাৰিব, ঠিক আছে। আৰু সেই গতিকে মই কি কৰিছোঁ,
4টা লগাইছোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে। নেক্সট টাইম যদি মই আকৌ আগবাঢ়িব পাৰোঁ, ভৱিষ্যতে যদি ভগৱানে যদি কৰে, তেনেহ'লে মই আকৌ পকা সূতা ল'বলৈ চেষ্টা কৰিম বা পকা সূতা লগাম, ঠিক আছে। আৰু এতিয়া আপোনাক তাৰ পিছত কথাটো কওঁ যে তাৰ পিছত কি লাগিলে, বাঁহ কিনিলোঁ মই ফাৰ্মখনৰ পৰা, এই নেটবিলাক আনিলোঁ, জালিবিলাক আনিলোঁ। জালিবিলাক যদিও বেয়া হৈছে মই 2-3 বছৰ চলিব পাৰিম আৰামত, ঠিক আছে। এইবিলাক জালিবিলাক পুৰণা জালি, তথাপিও মই 2-3 বছৰ যাতে চলিব পাৰোঁ তাৰ কাৰণে লগাইছোঁ। 2-3 বছৰ, যদি 2 বছৰ মেক্সিমাম যদি মোৰ 2 বছৰো যায়, তেনেহ'লে 2 বছৰৰ পিছত মই সলাই দিবলৈ মোৰ তেতিয়া এটা ইনকম জেনেৰেট হ'ব, ঠিক আছে। তাৰ কাৰণে মই 2 বছৰ চলিবৰ কাৰণে মই 2 বছৰৰ পিছত এনেই সূতাবিলাক সলাব লাগিব আৰু সেই নেটখনত সলাই দিম বুলি ভাবিছোঁ, ঠিক আছে। তাৰপিছত আহিল মোৰ ওপৰত, ঠিক আছে। ওপৰত মই কি দিছোঁ, ওপৰত দিলোঁ মই, আপোনাৰ দেখিছে আপোনালোকে ইয়াতে মই চালি বৈ দিয়া নাই, ঠিক আছে। বহুতে কিন্তু চালি বোৱাৰ কাৰণে বহুত টকা খৰচ হয়, ঠিক আছে। চালি বৈ দিলে বহুত টকা খৰচ হয়, বাঁহো বহুত লাগে। গতিকে মই দিলোঁ আপোনাৰ এনেকৈ কামি বান্ধি দিছোঁ, ঠিক আছে। আৰু কামি ঘনকৈ বান্ধি দিছোঁ। আৰু সিখন ফাৰ্মতো কিন্তু মোৰ কামিয়ে বন্ধা হৈ আছে, ঠিক আছে। আপুনি যদি চাই আগৰ ফাৰ্মখনৰ মোৰ ভিডিঅ' যদি চাই, তেনেহ'লে দেখা পাব তাতো কামি বন্ধাই হৈ আছে, ঠিক আছে। সেইখন ফাৰ্মৰ আজি 4 বছৰ হ'ল, একো প্ৰব্লেম হোৱা নাই, ঠিক আছে। এইখনতো কামি বান্ধি দিছোঁ। আৰু ইয়াৰ লগতে দিছোঁ তলত আপোনাৰ পতা খৰি, ঠিক আছে, অৰ্থাৎ মৰা পতাৰ খৰিটো, ঠিক আছে। এইখিনি আছিলে মোৰ আগৰ যিখন মই ফাৰ্ম কিনিছিলোঁ তাৰ পৰা অনা। ইয়াৰ পৰা তালে সেইখিনি পতা খৰি হৈ গ'ল। আৰু মোৰ লাগিলে এইখিনি পতা খৰি, কিন্তু এতিয়া যিহেতু ছিজন নাই, মই ইয়াতে এটা বেছি দামত কিনি আনিব লগা হৈছে, ঠিক আছে। পাৰ পলা আপোনাৰ 15 টকাকৈ লৈছে এইখিনি, ঠিক আছে। পাৰ পলা 15 টকাকৈ মই কিনিব লগা হৈছে। আৰু এইখিনি ভাল আপোনাৰ 200 পলামান মই ইয়াতে আনিলোঁ, এইখিনি হৈ গৈছে। আৰু তাৰ ওপৰত দিছোঁ ত্ৰিপালটো এনেকুৱা ত্ৰিপাল লগোৱা নাই যিহেতু চিলপলিন হওক বা কিবা হওক, এনেকুৱা ধৰণৰ কিন্তু ত্ৰিপাল লগোৱা নাই। এবাৰ মই অলপ কম দামী ত্ৰিপাল লগাইছোঁ, সেইটো হৈছে ত্ৰিশূল, ঠিক আছে। ইয়াতে এইটো পলিথিন বুলিও ক'ব পাৰি, ত্ৰিপাল বুলি ক'ব নোৱাৰি, পলিথিন বুলিয়ে ক'ব পাৰি, কাৰণ সেইটো মোক বেছি দিনৰ কাৰণে নালাগে, ঠিক আছে। সেইটো মোক 2 বছৰ গ'লেই হ'ল, 2 বছৰৰ কাৰণে লাগে, ঠিক আছে। মিনিমাম মই 2 বছৰৰ কাৰণে এষ্টিমেটেড লগাইছোঁ, যাতে 2 বছৰৰ কাৰণে মই ফাৰ্মখন চলাব পাৰোঁ। আৰু ফাৰ্মখন যাতে 2 বছৰৰ কাৰণে ত্ৰিপালটো ভাল হৈ থাকিলে হ'ল, তাৰপিছত মই ত্ৰিপাল চেঞ্জ কৰিম, ঠিক আছে। 2 বছৰৰ পিছত মানে মই আকৌ পকা সূতা লগাম, সেইটো কাৰণে মই 2 বছৰ এইটোখন গ'লেই হৈ গ'ল, ঠিক আছে। তাৰপিছত আহিলে আপোনাৰ এতিয়া বৰ্তমান কমপ্লিটলি হোৱা বুলিয়ে ক'ব পাৰি, কাৰণ কিয় সকলোফালে মোৰ এইবিলাক জালি চালি লগোৱা হৈ গ'ল। আৰু সিফালে এখন দৰ্জা ৰাখিছোঁ, যাতে এইফালে যদি ভুচি চুচি নিব আহে এইফালে যাতে যাব পাৰে, বা লিফটিঙৰ কাৰণে এইফালে যাতে যাব পাৰে, ঠিক আছে। এনেকুৱা ধৰণৰ কৰি ৰাখিছোঁ। আৰু বিশেষ এতিয়া বেলেগ কাম নাই। আৰু এতিয়া এটা প্ৰব্লেমে দেখা দিছে যে এইখন যে মই মানে এনেকৈ ভাঁজ কৰি দিলোঁ, এতিয়া কি হয়, পানীটো এনেকৈ বৈ আহি কিনে ইয়াত মানে পৰে, ঠিক আছে। কালিলৈ এইখিনি সমান কৰি কাটি দিয়া যাব, ঠিক আছে। তেতিয়া প্ৰব্লেম নাই আৰু প্ৰব্লেম ছল্ভ হ'ব। আৰু এইখন ফাৰ্মত এতিয়া লিফটিং হৈ গ'ল, অহা কালিলৈ গুখিনি যেতিয়া লৈ যোৱাৰ পিছত এই ফাৰ্মখন ৰেডি কৰিব লাগিব। আৰু ৰেডি কৰি এইবাৰ ভাবিছোঁ যে এইবাৰ গোটেইখন ফাৰ্মতে মানে তাৰ পৰা ইয়ালৈ গোটেইখিনি পোৱালি ল'ম। আৰু এতিয়া কথাটো হ'ল, মোৰ এই ফাৰ্মখনত কিমানমান টকা খৰচ হ'ল চাওক। এতিয়া মই যদি আপোনাক কওঁ যে মোৰ ফাৰ্মখনত কিমান টকা খৰচ হ'ল, মোৰ খৰচ হৈছে প্ৰায় 1.5 লাখমান টকা খৰচ হ'ল এই ফাৰ্মখনত, ঠিক আছে। মই ফাৰ্ম কিনাৰ পৰা কথা কৈছোঁ। ফাৰ্মখন কিনাৰ পৰা ফাৰ্মখন তাৰ পৰা আনালে, ফাৰ্মখন কিনি আনি ইয়ালৈ অনালে খৰচ, হাজিৰা মানুহ, এই গোটেইবিলাক খৰচ লগাই প্ৰায় 1.5 লাখমান টকা এতিয়ালৈ খৰচ হৈছে। আৰু এতিয়া বৰ্তমান বাকী আছে মোৰ ফিডাৰ আনিব বাকী আছে। ফিডাৰ কেইটামান লাগিব, যিহেতু 20টামান ফিডাৰ মোৰ দৰকাৰ আছে এই ফাৰ্মখনৰ কাৰণে। আৰু লাগিব মোক নিপুল ডিংকাৰ, ঠিক আছে। নিপুল ডিংকাৰ মোৰ প্ৰায় সেইখনৰ সমানে লাগিব, প্ৰায় আপোনাৰ 280মান পিচ লাগিব নিপুল ডিংকাৰ, সেইখিনি লাগিব। গতিকে সেইখিনিত মিনিমাম আপোনাৰ 15,000মান টকা তাত খৰচ হ'ব। আৰু ফিডাৰকেইটাত আছে, ফিডাৰ মিনিমাম মানে 25,000মান টকা ইয়াতে আৰু খৰচ হ'ব, ঠিক আছে। তাৰপিছত আৰু খৰচ নাই। গতিকে এইখিনি আপোনালোকক দেখালোঁ আজি। আৰু ভৱিষ্যতে যদি ভাল হয় তেনেহ'লে এইফালে আৰু বঢ়াম বুলি ভাবিছোঁ, মনতে ভাবি থৈ দিছোঁ, কি হয় নাজানো। কিন্তু আজি আপোনাক এইখিনিয়ে দেখালোঁ যে মোৰ ফাৰ্মখন কিমান টকা খৰচ হ'ল, বহুতে সুধি আছিলে। গতিকে আপোনাৰ মোৰ এবাৰ খৰচ কমিল হয়, কিন্তু যদি মই মাটি উঠাব নালাগিল হয় বা বাঁহ বেলেগৰ পৰা আনিব নালাগিলে হয়, তেনেকুৱা ধৰণৰ অলপ খৰচটো কমি যায় যদি আপোনাৰ ওচৰত হয়। তেতিয়া আপোনাৰ 1 লাখমানৰ ভিতৰত হৈ যাব ঘৰটো। গতিকে মোৰ এতিয়া প্ৰায় 1.5 লাখমান টকা খৰচ হৈছে, কাৰণ বেলেগৰ পৰা মই মানে আনিব লগা হৈছে, এইবিলাকত খৰচ বেছি হৈ গৈছে, ঠিক আছে। গতিকে যি কি নহওক, দেখালোঁ আপোনালোকক এখন ফাৰ্ম বনাওঁতে কিমানমান টকা খৰচ হয়, বহুতে সুধি থাকে। গতিকে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে, সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে যোনসকলে নতুনকৈ ফাৰ্ম বনাম বুলি আছে তেখেতলোকৰ যাতে লাভ হয়।